তো হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' গাইছ, মই আজি আপোনালোকক এটা এডিটিং শিকাম। যেনেকুৱা এই স্ক্ৰীণত দেখা পাইছে, এনেকুৱা ধৰণৰ ফটো বহুতেই বেছি ভাইৰেল হৈছে। তো এনেকুৱা ফটো এডিটিং কেনেকৈ কৰে মই আজি আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এণ্ড চেনেল যদি নতুন গৈছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। তো বলক মোবাইল চেনেললৈকে যাওক। তো গাইছ, এনেকুৱা ধৰণৰ ফটো বনাবলৈ প্ৰথমে আপুনি আপোনাৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। ব্ৰাউজাৰ অ'পেন কৰি ওপৰত চাৰ্চ কৰিব আৰবান জংগল ফন। ইয়াতে মই চাৰ্চ কৰি দিছোঁ। সৰি, মোৰ ইণ্টাৰনেট অফ হৈছে। আৰবান জংগল ফন বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে ওপৰত এটা অপশ্যন পাব আৰবান জংগল ফন বুলি। ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এইখন আপোনালোকে জুম কৰি আনিব আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ডাউনলোড বুলি এটা অপশ্যন আছে, দেখিছে। এই ডাউনলোডত ক্লিক কৰিব। মোৰ অলৰেডি ডাউনলোড হৈ আছে। তো আপোনালোকে প্লে ষ্টৰৰ পৰা এপ্লিকেশ্যন এটা ডাউনলোড কৰিব। সেইটো হ'ল জিপ এক্সেল বুলি। এইটো এপ্লিকেশ্যন আপোনালোকে ডাউনলোড কৰিব। ডাউনলোড কৰি ইনষ্টল কৰি আপোনালোকে ইয়াতে ডাউনলোড অপশ্যনত ক্লিক কৰিব আৰু ওপৰত চাৰ্চ কৰিব আৰবান বুলি চাৰ্চ কৰি ক্লিক কৰিব। ওপৰত দেখিবলৈ পাই আছে আৰবান জংগল জিপ বুলি আছে। ইয়াতে ক্লিক কৰিব। আপোনালোকে এক্সট্ৰেটত ক্লিক কৰিব। অলৰেডি মোৰ এক্সট্ৰেট হৈ আছে, তো সেইবাবে নহয়। তো গতিকে আপোনালোকে এইবাৰ এটা এপ্লিকেশ্যন ডাউনলোড কৰিব। সেইটো হ'ল পিকচাৰ্ছ। সেইটো আপোনালোকে দেখিছে পিকচাৰ্ছ। এই এপ্লিকেশ্যনটো যেনেকুৱা তেনেকুৱা এপ্লিকেশ্যনে কাম নকৰে, মোৰটো হয়তো কাম কৰে। তো আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰি পিকচাৰ এপ্লিকেশ্যনটো অ'পেন কৰি ইয়াতে প্লাছ আইকনত আপোনালোকে ক্লিক কৰিব আৰু ইয়াতে এডিট ফটো ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে যিকোনো এখন জংঘলৰ ফটো ইয়াতে ক্লিক কৰিব। মই অলৰেডি গুগলৰ পৰা এখন ডাউনলোড কৰি থোৱা আছে। তো ইয়াতে ক্লিক কৰি, তো এইখনেই বাৰে বাৰে দি থকা হৈছে চবতে, গতিকে মই এখন বেলেগ ডাউনলোড কৰিম আৰু ইয়াতে আপোনালোকে চাৰ্চ কৰিব গুগলত জংঘল পিক বুলি। জংঘল পিক কৰি চাৰ্চ কৰি ইয়াতে ইমেজত ক্লিক কৰিব। ইমেজত ক্লিক কৰি ইয়াতে মই এইখনত ক্লিক কৰি দিছোঁ। এইখনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনালোকে প্ৰেছ কৰি ধৰিব আৰু ইয়াতে ডাউনলোড বুলি আছে। এইখন ক্লিক কৰি তলত আপোনালোকে দেখিবলৈ পাইছে টেক্সটত লিখি আপোনালোকৰ যিকোনো নাম চিলেক্ট কৰিব হওক। ইয়াতে আপুনি ইয়াতে কেপিটেল এটা দিলে বেছি ভাল হয় আৰু বাৰে বাৰে স্পেচ দিব। মই দিছোঁ RAKESH। ক্লিক কৰিছোঁ। ক্লিক কৰি ইয়াতে মই চাৰ্চ কৰি দিছোঁ। ইয়াতে আপোনালোকে এই অপশ্যনটো দেখিবলৈ পাইছে। ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে তলত দেখিবলৈ পাইছে মাই ফোন বুলি। মাই ফোনটোত ক্লিক কৰি মোৰ অলৰেডি এড হৈছে। মই আপোনালোকক কেনেকৈ এড কৰে তাকো দেখুৱাই দিম। তো প্ৰথমে আপুনি এড ফোনটোত ক্লিক কৰিব। এড ফোনটোত ক্লিক কৰি আপুনি ওপৰত চাৰ্চ কৰিব আৰবান চাৰ্চ কৰি আপোনালোকে এইটো ইয়াতে ক্লিক কৰি দিব। দেখিবলৈ পাইছে ইয়াতে আহি গৈছে আৰবান জংগল বুলি। এইটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে মোৰ ফটোখন দেখিবলৈ পাইছে। ইমান ধুনীয়া হৈ উঠিছে, আৰবান জংঘলত বঢ়িয়া হৈছে। তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ৰাইট চাইডত ক্লিক কৰি আপোনালোকে এই ফটোখন ডাউনলোড কৰিব। ডাউনলোড কৰি ক্ল'জ কৰি দিব। ক্ল'জ কৰি আপোনালোকে গেলাৰীত ক্লিক কৰিব। গেলাৰীত ক্লিক কৰি আপোনালোকে দেখিবলৈ পাইছে অলৰেডি মোৰ এইখন ফটো ডাউনলোড হৈ গৈছে। তো গাইছ, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব। আৰু মই মোৰ ইনষ্টাগ্ৰাম আইডিটো দিয়া আছে ইয়াতে, ইনষ্টাগ্ৰামটো ফ'ল' কৰি ল'ব। আৰু ফেচবুক পেজতো যদি ফেচবুক পেজত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। তো বাই বাই গাইছ।